তিনিচুকীয়াৰ বৰগুৰি পানীতোলা সংযোগী বাইপাছত সন্দেহজনক মহ সৰবৰাহ কৰা এখন বাহন জব্দ। বিয়লি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া বৰগুৰি পানীতোলা সংযোগী বাইপাছত এক গোপন সূত্ৰৰ পমখেদি AS 01QC 9666 নম্বৰৰ এখন মহ ভৰ্তি বাহন জব্দ কৰে। জানিব পৰা মতে শদিয়াৰ পৰা নগাঁৱলৈ মহকেইটা লৈ যোৱা হৈছিল। ইয়াৰ উপৰি 4খনকৈ মহ ভৰ্তি বাহন পূৰ্বে পাৰ হৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পৰৱৰ্তী সময়ত বিশ্ব হিন্দু পৰিষদ বজৰং দল তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া আৰক্ষীক গতাই দিয়ে মহ ভৰ্তি বাহনখন আৰু মহ সৰবৰাহ কৰা ব্যক্তিকেইগৰাকীক। আপুনি মন কৰক, আপুনি চাব পাৰে এইখন সৰু মৰু গাড়ীখন খুব বিৰাট মানে দীঘলটো আপোনাৰ 12 ফুট 14 ফুট হ'ব। এইখন গাড়ীত কেনেকৈ 10টা ইয়াৰ পৰা মহ উঠাই পেলাই লৈ গৈছে তাহাঁতি। আমি সন্দেহ কৰিছোঁ আৰু এইটো প্ৰথমবাৰ নহয়, তিনিচুকীয়াত পূৰ্বতো এনেকৈ ঘটনা সংঘটিত হৈ আছে। গতিকে যিসকল এনেকৈ দালাল চক্ৰত জড়িত আছে, আমি সংবাদ মাধ্যমৰ যোগেদি স্পষ্ট ভাষাৰে সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকে এই কাৰ্য যদি বন্ধ নকৰিব, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল তিনিচুকীয়া জিলা সমিতি আপোনালোকক কিন্তু সুধাই নেৰিব। আৰু এইখিনি হৈ যোৱাৰ পাছত আমি ইতিমধ্যে তিনিচুকীয়া আৰক্ষী অধীক্ষক ডাঙৰীয়াক জনোৱা হৈছে আৰু তেখেতসকলৰ ডিপাৰ্টমেণ্ট আহিছে। আমি আৰক্ষী প্ৰশাসনক সমজাইছোঁ তেখেতসকলৰ কি লিগেল ডকুমেণ্ট আছে। যদি লিগেল ডকুমেণ্ট নাই, তেখেতসকলৰ আইনী প্ৰক্ৰিয়াৰে যেনেধৰণে যাব লাগে তেখেতসকলে যাব। ধন্যবাদ। জয় শ্ৰীৰাম। গাড়ীখন তেখেতসকলে শদিয়াৰ পৰা আহিছে, কোনোবা কৈছে বৰডুমচাৰ পৰা আহিছে, কিন্তু যি তিনিজনক আমি ধৰিছোঁ এই তিনিজনে তেখেতসকলে ক'ব পৰা নাই যে ক'ৰ পৰা আহিছে। মানে তেখেতসকলে মিছা কথা কৈছে। তেখেতসকলে ঘৰৰ নিজৰ ঘনীয়েকৰ নাম SP বুলি ছেভ কৰি থৈছে। তাৰ মানে আমাক ভয় খুৱাই দেখাব বিচাৰিছিলে নেকি যে আমি SP ছাৰৰ লগত আছোঁ বা SP ছাৰে এই প্ৰক্ৰিয়াত তেখেতসকলক লগত লগ দিছে বুলি। গতিকে আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা স্পষ্ট ভাষাৰে সকীয়াই দিব বিচাৰিছোঁ। এনেধৰণৰ ব্যৱসায়ত যোনে জড়িত আছে একদম বাচি থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। ক'ৰ পৰা আহিছে? শদিয়াৰ পৰা। শদিয়াৰ পৰা ক'ত লৈ যাব? নগাঁও। নগাঁও। আগৰ কাগজ পত্ৰ আছে নে? আছে আছে আছে। কাগজ পত্ৰ দেখালে? শদিয়াৰ পৰা কেতিয়া ওলালে বাৰু? 12টামান বজাত। ইয়াতে এনেকৈ লৈ আহিছে যিসমূহ মহবিলাক আছে, সিহঁতিতো দুখ পাই আছে, আঘাতপ্ৰাপ্ত হৈ আছে আৰু কিছুমানৰ ফেন ওলাই আছে। এনেকৈ আনিব পাৰি জানো আপোনালোকে? মালিকে এনেকৈ পঠাই দিছে দাদা। হা? মালিকে এনেকৈ পঠাই দিছে। নাম কি মালিক? বাবুল আলী। বাবুল আলী ক'ৰ হৈ থাকে? শদিয়াৰ হয়। শদিয়াৰ। শদিয়াৰ নগাঁৱত ক'ত লৈ যাব আপোনালোকে? নগাঁও এইটো ক'ত ল'ব? কাগজত লিখা আছে, নগাঁৱত যাব দিছে আমাক মালিকে আহি।